নমস্কাৰ জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোৰ এই কিটচেন ৰুমটোৰ ছিংগল এখন চাজা আৰু ওপৰত মই 3 ফুট টাইলছ লগাইছোঁ। আৰু ইয়াতে কিমানখিনি মাল মেটেৰিয়েল লাগিলে আৰু কিমানখিনি টকা খৰচা হ'ল মই গোটেইখিনি আপোনালোকক হিচাপটো দিয়াৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু আপোনালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব। আৰু আপোনালোকৰ যদি কিবা এনেকুৱা গ্ৰেনাইট টাইলছ এনেকুৱা ধৰণৰ কিবা জানিবলগীয়া থাকে মোক কমেণ্ট কৰি জনাব পাৰে। মই আপোনালোকক যিমান পাৰোঁ কমেণ্টৰ ৰিপ্লাই দিয়াৰ কাৰণে চেষ্টা কৰিম। আৰু এতিয়া মই আপোনালোকক ইয়াতে কিমান পিচ টাইলছ লগাইছোঁ মই আপোনালোকক কৈ দিছোঁ। এইটো চাইজটো আছিলে 12x18 আৰু ইয়াতে মই 45 স্কুৱেৰ ফিটৰ টাইলছ আনিছোঁ। 6 পেকেট হৈছে আৰু এই 6 পেকেটৰে মই 3 ফুট ওখ লগাইছোঁ টাইলছটো। আৰু ইয়াৰ পৰা 11 ফুট আছে লম্বা চাজাখনত। আৰু বেছি খৰচ কৰা নাই ইয়াতে, আপোনালোকে দেখি আছে। ইয়াতে কম খৰচতে বহুত ধুনীয়া হৈছে। আৰু আপোনালোকে ইয়াৰ যিটো টাইলছৰ ফিটিং হয় এই ফিটিংটো ভালদৰে চাব লাগিব। যদি আপোনালোকৰ টাইলছটো ফিটিং ভাল হৈ যায় তেতিয়াহ'লে বহুত লাষ্টিং হ'ব। আৰু চাজাত যেতিয়া আপোনালোকে টাইলছটো ফিটিং কৰিব তাৰপিছত ইয়াৰ যিটো চাজাৰ তলত যিটো বিট লগাব, বিটটো লগোৱাৰ আগতে আপোনালোকে এইটো মই যিটো দেখাই আছোঁ আপোনালোকক, এইটো আপোনালোকে ভালদৰে খোলা নহ'লে বা বালি মছলা আপোনালোকে ভালদৰে তলত লগাই ল'ব। যদি আপোনালোকে ইয়াতে খোলা বা মছলা নলগায় তেতিয়াহ'লে যিটো ওপৰৰ টাইলছখনৰ ছাইডটো আপোনালোকৰ ফফলা হৈ থাকিব। ইয়াতে মাল নাথাকিলে আপোনালোকৰ শব্দ ওলাব আৰু ফিটিংটো ভাল নহয় আৰু বিটটো পিছলৈকে নিজে নিজে সলকি পৰা এটা চান্স থাকে। গতিকে আপোনালোকে এইটো ভালদৰে মন কৰি ল'ব। আৰু মই ধুনীয়াকৈ খোলা লগাই লৈছোঁ, তাৰপিছত মই বিটটো লগাইছোঁ আৰু ঠিক এনেকুৱা হৈছে আমাৰ শেষত। আৰু ইয়াতে মই আপোনালোকক খৰচাটো কৈ দিছোঁ। ইয়াতে টাইলছত খৰচা হৈছে 3000 আৰু চিমেণ্ট আৰু বালি 1000 হৈছে খৰচা। আৰু মিস্ত্ৰীৰ মেকিং চাৰ্জটো মই ইয়াতে 2000 টকা লৈছোঁ এইখিনি ফিটিং কৰোঁতে।